এইটো যেটো অ্যাটাচ করা হয়েছিল সেটো কোর্টে বাহাল রাখিছে লগতে খালি সাবজেক্ট টু কন্ডিশন দিছে যে তেও যেহেতু 16 লাখ টাকা আত্মসাৎ কৰি সেই ফ্ল্যাটটো পইচাটো দিয়াটো ডিসপুটেড আছিল তেও এখন ব্যাংক গ্যারান্টি দিব লাগিব ওসি সিআইডি পিএস থানার ফেভারত উইথ দ্য ডাইরেকশন যে এই ব্যাংক গ্যারান্টিখন দিলে আমি হেতু আকৌ ডি অ্যাটাচ কৰি দিম আৰু যেতিয়ালে ব্যাংক গ্যারান্টিটো নিদিয়ে 16 লাখৰ তেতিয়ালে এই প্ৰপাৰ্টিটো জব্দ থাকিব সেই কন্ডিশনত হেতু ডি অ্যাটাচমেন্টৰ প্ৰসিডিংটো আজি শেষ হ'ল আৰু মহাবীৰ একোৱা যেহেতু অনারেবল হাইকোর্টে এটা ডাইরেকশন দিছে যে এই কেসটো ইন্ডিপেন্ডেন্টলি চলিব পাৰিব তো সেই গতিকে কোর্টে অর্ডার দিলে যে এইটো 19 তাৰিখে ফাইনাল শুনানি হ'ব তাতে কেৱল অনারেবল হাইকোর্টত পইণ্টটো আছিল সিলিং এণ্ড ডিসিলিংৰ ওপৰত যেহেতু তাতে প্ৰচিডিউৰ কিছুমান ফলো নহ'ল সেইকাৰণে হেতু ডিসিলিং কৰিব দিলে আৰু আমাৰ কিন্তু এইটো প্ৰসিডিং যেটো হয় এইটো ডিস্টিংগুইশিং টু অ্যাটাচমেন্ট অর্ডার তো আমাৰ এইটো এতিয়া অ্যাটাচমেন্ট হিয়াৰিংটো 19 তাৰিখ এই মাৰ্চৰ 19 তাৰিখে শুনানিটো হ'ব আৰু তাতে গুৰুত্বপূৰ্ণ আৰু দুখনমান পেটিশন আছিল এই যিখিনি আপোনাৰ এইটো আনিব দিছিল আমাক সিঙ্গাপুৰৰ পৰা তথ্যখিনি সেইখিনি কোৰ্টে ৰিজেক্ট কৰিছে কৈছে অসম পুলিচ গৈ যিখিনি তথ্য তেওঁলোকে সংগ্ৰহ কৰিছে সেইখিনি গোটেইখিনি দিয়া হৈছে আৰু আপোনালোকে সেইটো বস্তু যদি ইচ্ছা কৰে 10, 11, 12 তাৰিখ দিন ধাৰ্য কৰিছে তেওঁ ফৰ ইনস্পেকশন দুটাৰ পৰা 4টাৰ লৈ যাক যিমান ইনস্পেকশন কৰিব আছে ইনস্পেকশন আৰু পৰৱৰ্তী নেক্সট ডেটটো আপোনাক দিছে 19 তাৰিখে ফৰ কনসিডাৰেশন অফ চাৰ্জ হিয়াৰিং যে তেওঁলোকৰ এগেইনষ্টে যিখিনি অভিযোগ আনা হৈছে সেইখিনি এই অভিযোগ মতে আইনী প্ৰক্ৰিয়াত চলিব নে নচলে সেইটো 19 তাৰিখে শুনানি হ'ব আৰু শ্যামকানু বেংক শ্যামকানুৰ বেংক একাউণ্টটো আনফৰ্চুনেটলি সেইটো ডিফ্ৰিজ কৰি দিছে ফৰ সাম টেকনিক্যাল ৰিজন নট ফৰ ফেকচুৱেল এছপেক্ট কিন্তু কিছুমান লৰ কমপ্লায়েন্সৰ কাৰণে সেইটো টেকনিক্যাল ইস্যু হিচাপে এইটো ডিফ্রিজ করছে যেহেতু আমার এটাও ফার্দার ইনভেস্টিগেশন চলি আছে তো এটা সেই সেকেন্ড পার্টটো দেখা যাব কি কৰিব পৰা যায় কোর্টে কৈছে বিএনএফৰ 107 হয় ভায়োলেশন হয় তাতে এটা হেতুৱে মানে এটা ইনফরমেশন কোর্টে দিব লাগিছিল সেইটো আনফর্চুনেটলি কিবা ফর সাম রিজন থাকি গল তো অন ডেট বেসিস যেহেতু জাজমেন্টস কিছুমান আহিছে রিসেন্টলি অনারেবল হাইকোর্টে এই ট্রায়াল কোর্টে এইটো লিখিছে SLP 134 ডিসপোজড অফ অন 2625 তো সেই অধীনত এই জাজমেন্টটো অহাৰ কাৰণে আমাৰ এই দফাটো হ'ল আৰু ডকুমেন্টৰ বগীখন আবেদন আছিল হয় ডকুমেন্টৰ সেইখিনি আবেদনখিনি এইটোৱে হ'ল যে সেইখন পেটিশন ৰিজেক্ট কৰিছে যে কোনো প্ৰসিকিউশনক ডাইৰেকশন দিব নোৱাৰি সেইটো সেন্ট্ৰেল গভৰ্নমেন্টৰ লগত আপোনালোকে টেক আপ কৰক দ্যাটস ফৰ ইউ অল টু ডু ইট আজি মূল গোচৰটো কি অৰ্ডাৰ হ'ল আৰু পৰৱৰ্তী দিনটো কিমান তাৰিখ দিয়া হ'ল আজি 13 তাৰিখে দিলে ফৰ ৰিমাণ্ডৰ কাৰণে লয়াৰ্ছৰ সুবিধা বুজি 19 তাৰিখে দিলে ফৰ চাৰ্জ হিয়াৰিং ইয়াৰ নেক্সট ষ্টেজটো চাৰ্জ হিয়াৰিঙৰ পিছত ট্ৰায়েল আৰম্ভ হ'ব আমি আশা কৰিব পাৰোঁ চাৰ্জ হিয়াৰিং হ'ব 19 তাৰিখে ডেফিনেটলি হ'ব মোৰ ফালৰ পৰা এতিয়া আসামীয়ে কি কৰে সেইটোতো মোৰ এক্টিয়াৰত নপৰে so far my party is concerned will definitely place it আৰু যেহেতু চাৰ্জ হিয়াৰিঙত এটাই যে প্ৰথমে প্ৰসিকিউশনে কেছটো ওপেন কৰিব লাগিব সেইটো আমি কৰিম তাৰিখত এতিয়া তেওঁলোকৰ বা কি ইনস্পেকশন হয় তেওঁলোকে বা কি পেটিশন দিয়ে আকৌ so সেইটোতো আমাৰ কোনো অধিকাৰ নাই তেওঁলোকৰ অসম চৰকাৰে ফাষ্ট ট্ৰেক কোৰ্ট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হাইকোৰ্টে পত্ৰ লিখিব বুলি কৈছে সেই প্ৰক্ৰিয়াটো যদি আগবাঢ়িছে কিমান আগবাঢ়িছে আৰু ফাষ্ট ট্ৰেক হ'লে কেতিয়ালৈকে হ'বগৈ পাৰে চক সেইটো সেই পইণ্টটোত আমি প্ৰসিকিউশন হিচাপে মোৰ কোনো তাতে হস্তক্ষেপ নাই কাৰণ এইটো বিটুইন গভৰ্নমেণ্ট এণ্ড বিটুইন দ্য হাইকোৰ্ট তেওঁলোকে সেইটো অফিচিয়েল এডমিনিষ্ট্ৰেটিভ ছাইডত লিগেল ছাইডত সেইটো টেক আপ কৰিছে তো যেতিয়াই নিৰ্দেশ দিব আমি সেইমতে প্ৰস্তুত আছোঁ তেনেকৈ আগবাঢ়ি যাম আৰু ফাষ্ট ট্ৰেক হ'লে নিশ্চয় সুবিধা হ'ব ডেফিনেটলি ডে বাই ডে হ'ব সোনকালে কেছটো হ'ব বুলি আশা কৰিব পৰা যায় কিন্তু আল্টিমেটলি আইনী প্ৰক্ৰিয়াখনটো আপুনি কাৰ্টেল কৰিব নোৱাৰে একিউজডৰ অধিকাৰ তেওঁৰ জাগাতেই থাকিব তেওঁলোকে পেটিশন দিব দেৰি হ'ব পাৰে আমি পেটিশন দিম আইনী প্ৰক্ৰিয়াৰ মতে তো তাতেতো সদায় এই সব থাকেই আৰু